হয় ইতিমধ্যে নিৰ্বাচনী আয়োগে যি ঘোষণা কৰিলে অহা 2 মে'ত পঞ্চায়ত নিৰ্বাচন সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাতো সম্পন্ন হ'ব কিন্তু বৰ্তমান দেখা গৈছে শোণিতপুৰ জিলাৰ যদিও আটাইকেইটা সমষ্টি বিজেপিৰ দখলত আছে কিন্তু চৰ্চাত আছে এতিয়া তেজপুৰ সমষ্টি বৰ্তমানৰ অগপৰ দখলত আছে অগপৰ বিধায়কগৰাকী আছে আৰু ইতিমধ্যে অগপই দাবী কৰিছে যে তেজপুৰ সমষ্টিটোত বিশেষকৈ পঞ্চায়তৰ যিসকল প্ৰতিনিধি দিয়া হ'ব প্ৰতিনিধিসকলে তেওঁলোকে 60% আসন দাবী কৰিছে আৰু তাৰ বিপৰীতে বিজেপিক এৰি দিবলৈ বিচাৰিছে 40% আসন গতিকে এই ক্ষেত্ৰত আমি বিজেপিৰ সভানেত্ৰী মধুস্মিতা হাজৰিকা ডেকা আমাৰ লগত যেহেতু উপস্থিত আছে আমি পুনে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ দেখিছোঁ যথেষ্ট তৎপৰ হৈছে বিজেপি শিবিৰ যে কেনে ধৰণে আগবাঢ়িব এইবাৰ নিশ্চয়কৈ যোৱাকালি যেহেতু পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰা হৈছে আমাৰ জিলাৰ পৰা মণ্ডল তথা বুথ পৰ্যায়লৈকে আমাৰ যিসমূহ কাৰ্যকৰ্তা আছে আমি প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছোঁ আমি সকলো সাজু পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে তেজপুৰ সমষ্টিটো আমি তেজপুৰ সমষ্টিৰ কথা পাতিব বিচাৰোঁ তেজপুৰ সমষ্টি অগপৰ দখলত আছে আৰু অগপই দাবী কৰিছে 60% পঞ্চায়তৰ আসন তেওঁলোকে দাবী কৰিছে 40%হে বিজেপিক এৰি দিব কিন্তু তেজপুৰ সমষ্টিত অগপৰ স্থিতি কি চাওক এতিয়া তেওঁলোকে দাবী কৰিলে এইটো নহ'ব আমাৰ এখন কমিটি আছে আমাৰ কোৰ কমিটি আছে বা আমাৰ যিখন সভা হ'ব কোৰ কমিটিৰ লগত তেওঁলোকৰ প্ৰতিনিধিও থাকিব গতিকে বুজাবুজিৰ মাধ্যমত আমি তেওঁলোকৰ লগত বুজাবুজি কৰি তে কিমান শতাংশ তেওঁলোকক দিওঁ বা কিমানখিনি আমি লওঁ সেইটো তাৰ পিছতহে গম পোৱা যাব এতিয়া যেহেতু সেইখিনি হোৱা নাই কোৰ কমিটিৰ সভাখন হোৱা নাই গতিকে আমি এতিয়া ক'ব নোৱাৰিম যে তেওঁলোকে 60% বিচাৰিছে বা 40% আমি দিম সেইটো কোনো ধৰণৰ এতিয়ালৈকে চৰ্চা হোৱা নাই পঞ্চায়ত নিৰ্বাচনত বিশেষকৈ তেজপুৰ সমষ্টি বা অন্যান্য সমষ্টিত অগপৰ লগত মিত্ৰতা থাকিবনে সুকীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব তাকেই মই ক'লোঁ যে যিহেতু আমাৰ কৰ্ণধাৰ কমিটিৰ বৈঠকখন এতিয়ালৈকে হোৱা নাই আমি সেই বৈঠকতহে আমি সম্পূৰ্ণভাৱে সিদ্ধান্ত ল'ম যে আমি কি ধৰণেৰে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু ইতিমধ্যে আজিৰ পৰা যেহেতু মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব আৰম্ভ হ'বই গতিকে কেতিয়ালৈকে আশা কৰিব যে প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা কেতিয়ালৈকে প্ৰকাশ পাব শোণিতপুৰ জিলাত আমাৰ যিহেতু আজিৰ পৰা হ'বই আৰম্ভ আমি আশা কৰিছোঁ আমি বহুত হয়তো আমাৰ বিশেষ সময় নালাগিব তথাপিতো যি ধৰণে নিৰ্বাচনী আয়োগে দিছে আমি তাৰ ভিতৰতে আমি সেই সময়তে আমি নিশ্চয়কৈ চূড়ান্ত তালিকা প্ৰকাশ কৰিম ইতিমধ্যে কংগ্ৰেছ দলৰ সম্পূৰ্ণ হৈছে প্ৰায় কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ তালিকা প্ৰায় সম্পূৰ্ণ হৈছে আবেদন কৰিছে নাই প্ৰাৰ্থীৰ বাবে আবেদনকাৰীসকলে আবেদন কৰিছে নে নিজাববীয়াকৈ আপোনালোকে নিৰ্বাচন কৰিব আবেদনৰ প্ৰক্ৰিয়া আমাৰ এতিয়ালৈকে তেনেকৈ কৰা নাই আমাৰ যিহেতু দলত আমাৰ মণ্ডল পৰ্যায়ত আমাৰ মণ্ডল সভাপতিসকল আছে বা আমি জিলাত যি ধৰণেৰে আছোঁ আমাৰ যি ধৰণৰ প্ৰক্ৰিয়াসমূহ আছে ভাৰতীয় জনতা পাৰ্টীৰ সেইসমূহৰ মাধ্যমেৰেহে আমি কৰিম গতিকে এতিয়ালৈকে আবেদন বা তেনেকুৱা ধৰণৰ হোৱা নাই আমি যিহেতু কালি ঘোষণা কৰা হৈছে গতিকে পৰৱৰ্তী সময়ত আমি তাৰ ওপৰত নিশ্চয় বিবেচনা কৰি যি ধৰণেৰে আমাৰ দলে কয় সেই ধৰণেৰে আমি কামখিনি কৰি যাম কেতিয়া মানলৈ আশা কৰিব পাৰি যে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা বা অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ তালিকাখন কেতিয়ালৈ প্ৰাৰ্থীসকলে পাব বা আমি কেতিয়ালৈ গম পাম হয় অহা 2 দিনৰ ভিতৰতে আমি যিখন কোৰ কমিটিৰ বৈঠক আছে সেইখনত আমি বহিম তেওঁলোকৰ মানে অগপৰ প্ৰতিনিধিও থাকিব আমাৰ বিজেপিৰ প্ৰতিনিধিও থাকিব আমি সকলোৱে বহি এটা সিদ্ধান্তত উপনীত হৈ নিশ্চয়কৈ আমি সোনকালে কামখিনি কৰিম আৰু শোণিতপুৰ জিলা বিজেপিৰ সভানেত্ৰী আছিল এইগৰাকী গতিকে তেওঁৰ প্ৰস্তুতি কেনেকুৱা ধৰণে চলিছে বা ভোটাৰৰ কাক কেনেদৰে চপাৰ চেষ্টা কৰিছে সেই সন্দৰ্ভত আমাক জনালে অৰ্ণৱ নাথে তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ